মৰিগাঁও তিৱা সাহিত্য পৰিষদৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু নতুন প্ৰশাসনিক ভৱন উদ্বোধন তিৱা সাহিত্য শাসিত পৰিষদৰ নৱনিৰ্মিত প্ৰশাসনিক ভৱন উদ্বোধন কৰে আৰু চতুৰ্থ বৰ্ষপূৰ্তি উৎসৱটি আজি মৰিগাঁও চহৰস্থিত সাহিত্য শাসিত পৰিষদৰ কাৰ্যালয় প্ৰাংগণত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় জীৱন চন্দ্ৰ কোঁৱৰৰ নেতৃত্বাধীন বৰ্তমানৰ পৰিষদখনৰ বৈঠকত এই উপলক্ষে অনুষ্ঠিত এখন মুকলি সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি জনসংযোগ জলসম্পদ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ভাষণত কয় যে তিৱাসকল হৈছে মধ্য অসমৰ ভূমিপুত্ৰ লগতে জাকি ভগতগাঁৱৰ নতুন দলংখন 1 ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে সভাত অংশগ্ৰহণ কৰি ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ভাষণত কয় যে অসমৰ মূলসুঁতিৰ সমাজখনে স্বীকাৰ কৰিছে যে জনজাতিসকল বাছি থাকিলেহে আমি বাছি থাকিম মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত উপস্থিত থাকি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু দিছপুৰৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ভাষণ প্ৰদান কৰা সাহিত্য পৰিষদখনৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ব্ৰাডু কাকতি প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য আৰু তিৱা সাংস্কৃতিক সমাজৰ বিষয়ববীয়াসকল উপস্থিত থাকে ইফালে সভাৰ পূৰ্বে 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত তিৱা সাহিত্য পৰিষদৰ নতুন প্ৰশাসনিক ভৱনটো ফিটা কাটি আনুষ্ঠানিকভাৱে ইফালে সভাৰ পূৰ্বে 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত তিৱা সাহিত্য পৰিষদৰ নতুন প্ৰশাসনিক ভৱনটো ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ৰাইজৰ কাৰণে মুকলি কৰিলে মই তিৱা সাহিত্য পৰিষদে মধ্য অসমৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আহিছে সকলোৱেই নহয় তেখেতলোকৰ এলেকাধীন সকলোৰে কাৰণে কাম কৰি আহিছে আৰু ভালদৰে কাম কৰিবলৈ তেখেতলোকলৈ আহ্বান জনাইছে गवर्नमेंट ऑफिसर আহিলে মাৰ সিএমৰ ৰুম হিচাপে কৰো गेस्ट हाउस जाफा हेल्पिंग क्लियर हो আমি সকলো পৰা আৰম্ভ কৰাৰ আগতে আমাৰ ভাইসকলে আমি খুব সুন্দৰভাৱে অনুভৱ কৰিছোঁ নিজকে অনুভৱ কৰিছোঁ চৰ্চা চলিব আমাৰ অঞ্চলটোলৈকে 100 কোটি টকাৰ পেকেজ
আৰু প্ৰায় যিসমূহ ৰাস্তা আমি এই 100 কোটি টকাৰ পেকেজৰ অধীন কৰিছিলোঁ গোটেই ৰাস্তাসমূহৰ কাম ইতিমধ্যে আৰম্ভ হৈছে মই যেতিয়া আছিলোঁ এইটো মই চেংচন কৰি থৈ গৈছিলোঁ কিন্তু পইচা পাওঁতে অলপ দেৰি হ'ল উপনীত হোৱাৰ কাৰণে পৰিষদখনৰ সমূহ সদস্যা বিষয়া কৰ্মচাৰী সকলোকে মোৰ ফালৰ পৰা মই অভিনন্দন